কোনবোৰ ফেক্টৰৰ কাৰণে এবাৰ কাট অফ বাঢ়িব আৰু কোনবোৰ ফেক্টৰৰ কাৰণে কাট অফ কমিব তাৰ এটা অভাৰভিউ মই তোমালোকক দেখাব বিচাৰিছোঁ। বহুত ষ্টুডেণ্টে নাজানে যে অসমৰ প্ৰত্যেকখন মেডিকেল কলেজত চিট কিমান আছে আৰু আমাৰ কাৰণে কিমান পাৰ্চেণ্ট ৰিজাৰ্ভ হৈ আছে। বায়'লজি ইজি আছিলে, বহুত ষ্টুডেণ্টৰ বায়'লজি ভাল হৈছে, কিন্তু কেমেষ্ট্ৰি কৰি থকাৰ কাৰণে ফিজিক্স ভালদৰে এটেম্প কৰিব নোৱাৰিলে। তো তাৰ কাৰণে হয়তো এবাৰ কাট অফ অলপ আপ এণ্ড ডাউন হ'ব পাৰে। অলপমান এবাৰ ডিচাইডিং ফেক্টৰ হ'ব ফিজিক্স, মনত ৰাখিবা। হেল্ল' ষ্টুডেণ্ট, ৱেলকাম টু আৰ্গন কোচিং। আজি তোমালোকৰ কাৰণে মই এক্সপেক্টেড কাট অফৰ এটা ভিডিঅ' প্ৰিপেয়াৰ কৰি আহিছোঁ আৰু মই আজি এই ভিডিঅ'টোত তোমালোকক লাষ্ট ইয়েৰ 2025ত ৰাউণ্ড 3 কাট অফ কেনেকুৱা আছিলে আৰু অসমৰ মেডিকেল কলেজত চিট এলটমেণ্টবোৰ কিমান নাম্বাৰ্ছত আছে, তো তাৰ আজি ডিটেইলছটো তোমালোকৰ কাৰণে লৈ আহিছোঁ। আজি মন কৰিবা আৰু এটা অভাৰভিউ লৈ আহিছোঁ। এইবাৰ ৰিনিট 2026ত পেপাৰৰ কোৱালিটি কেনেকুৱা আছিল আৰু কোনবোৰ ফেক্টৰৰ কাৰণে এইবাৰ কাট অফ বাঢ়িব আৰু কোনবোৰ ফেক্টৰৰ কাৰণে কাট অফ কমিব তাৰ এটা অভাৰভিউ মই তোমালোকক দেখাব বিচাৰিছোঁ। এইবাৰ মন কৰিবা, এইবাৰ যিহেতু তুমি ৰিনিট 2026 দিছিলা, তো তাতে যদি তুমি চোৱা ফিজিক্স, কেমেষ্ট্ৰি, বায়'ৰ ভিতৰত ফিজিক্স চবে টাফ পাইছা আৰু অবভিয়াছলি ফিজিক্স টাফ আছিল, এপ্লিকেশ্যন বেছড আছিল আৰু নিউমাৰিকেলবোৰ বহুত কনচেপচুৱেল আহিছিলে। কেমেষ্ট্ৰি কি হয়, কেমেষ্ট্ৰি মডাৰেট আছিলে, কিন্তু তোমাৰ কেমেষ্ট্ৰি মষ্ট অফ দ্য কুৱেশ্যন NCERT বেছড আছিলে। যদিও তোমাৰ NCERT বেছড হয়, তো নিউমাৰিকেল থকাৰ কাৰণে তোমালোকৰ পেপাৰত টাইমিং বহুত লাগিছিলে কেমেষ্ট্ৰি পাৰ্টটো কৰোঁতে, আৰু যাৰ কাৰণে মষ্ট অফ দ্য ষ্টুডেণ্টে ফিজিক্সৰ কুৱেশ্যন এটেম্প ভালদৰে কৰিব নোৱাৰিলে। বায়'লজি ইজি আছিলে, বহুত ষ্টুডেণ্টৰ বায়'লজি ভাল হৈছে, কিন্তু কেমেষ্ট্ৰি কৰি থকাৰ কাৰণে ফিজিক্স ভালদৰে এটেম্প কৰিব নোৱাৰিলে। তো তাৰ কাৰণে হয়তো এবাৰ কাট অফ অলপ আপ এণ্ড ডাউন হ'ব পাৰে। এতিয়া মই তোমালোকক দুটা মেইন ফেক্টৰ দেখাওঁ যাৰ কাৰণে কাট অফ তোমাৰ কমিব। তাৰ মেইন ফেক্টৰটো হৈছে ফিজিক্স বহুত টাফ আছিলে, আৰু যদি 20টা কুৱেশ্যনো কৰিব ভালদৰে পাৰিছা উইথ একুৰেচি, চ' তাৰ হয়তো চান্সেছ বহুত বেছি আছে, কাৰণ যদি 20টা কুৱেশ্যন ভালকৈ কৰিছে তেওঁ কেমেষ্ট্ৰিও ভাল হ'ব, কাৰণ কেমেষ্ট্ৰিও এবাৰ নিউমাৰিকেল আহিছিলে। ঠিক আছে, নেক্সটটো আহিলে এইবাৰ তোমাৰ অসমত নতুনকৈ 3খন মেডিকেল কলেজ আহি আছে, ডেট ইজ বঙাইগাঁও মেডিকেল কলেজ, বিশ্বনাথ মেডিকেল কলেজ আৰু গোলাঘাট মেডিকেল কলেজ, আৰু য'ত টোটেল চিট থাকিব 300, আৰু অল ইণ্ডিয়া কোটাৰ যদি 15% চিট যদি তুমি কেনচেল কৰি দিয়া, তো টোটেল তোমালোকৰ বাবে চিট থাকিব 255, আৰু এই 255 চিট যেতিয়া তুমি এড অন কৰিবা, তো তোমালোকৰ কাট অফ অলপমান হ'লেও কমাৰ চান্সেছ আছে। এইকেইটা হৈছে কমাৰ চান্সেছ। কাট অফ কিয় কমিব আৰু কাট অফ এবাৰ কিয় বাঢ়িব? তাৰ মেইন ৰিজনটো হৈছে 2025ত তুমি এক্সট্ৰা 15 মিনিট পোৱা নাছিলা, এইবাৰ এক্সট্ৰা 15 মিনিট পাইছা, যাৰ কাৰণে যিসকল ষ্টুডেণ্ট হয়তো ফাৰ্ষ্ট পেপাৰ সোনকালে কমপ্লিট কৰিব পাৰিছে তেওঁলোকে এক্সট্ৰা 15 মিনিটত আৰু অলপ কুৱেশ্যন কৰিছে, যাৰ কাৰণে কাট অফত অলপমান হ'লেও চেঞ্জেছ আহিব। থাৰ্ড ৰিজনটো হৈছে ছেকেণ্ড ৰিজনটো হৈছে EWS। যোৱাবাৰ EWSত আছিলে 10% চিট আৰু এইবাৰ 6% চিট কৰিছে। তো 6% চিট কৰাৰ লগে লগে তো বাকী ৰিমেইনিং 4% ক'ত সোমাব? আনৰিজাৰ্ভ কেটেগৰীত, আৰু আনৰিজাৰ্ভ কেটেগৰী এইবাৰ কাট অফ বাঢ়িব কম্পেয়াৰটিভলি 2025তকৈ অলপমান বাঢ়িব। নেক্সট আহিলে বায়'লজি ইজি আছিলে, কেমেষ্ট্ৰি মডাৰেট আছিলে। বায়'লজি ইজি হোৱাৰ কাৰণে বহুত ষ্টুডেণ্টে বায়'লজি কমপ্লিট কৰিছে, কেমেষ্ট্ৰি মডাৰেট আছে যদিও মই ভাবোঁ কেমেষ্ট্ৰি পেপাৰখন ইকুৱেলি বেলেঞ্চ আছে। ফিজিকেল কেমেষ্ট্ৰি, ইনঅৰ্গেনিক কেমেষ্ট্ৰি আৰু অৰ্গেনিক কেমেষ্ট্ৰি কুৱেশ্যন ইকুৱেলি বেলেঞ্চ হোৱাৰ কাৰণে কেমেষ্ট্ৰি ভালদৰে বহুত ষ্টুডেণ্টে এটেম্প কৰিছে, আৰু তাৰ কাৰণে এইবাৰ কাট অফ ভাল হ'ব পাৰে, মানে অলপ হাই হ'ব। কিন্তু ফিজিক্স অলপমান এইবাৰ ডিচাইডিং ফেক্টৰ হ'ব ফিজিক্স, মনত ৰাখিবা। এতিয়া লাষ্ট ইয়েৰ 2025ত কেনেকুৱা মাৰ্কছ গৈছিল আৰু কিমান ৰেংকৰলৈকে গৈছিলে ৰাউণ্ড 3, তাৰ এটা অভাৰভিউ লৈ আহিছোঁ। লাষ্ট 2025ত আনৰিজাৰ্ভ কেটেগৰী মাৰ্কছ আছিলে 477, আৰু তেওঁৰ তোমাৰ ষ্টেট ৰেংক আছিল 888, আৰু অল ইণ্ডিয়া ৰেংক আছিল 81,014। নেক্সট আহিলে EWSৰ মাৰ্কছ গৈছিলে 476, আৰু ষ্টেট ৰেংক আছিলে 907, আৰু অল ইণ্ডিয়া ৰেংক আছিলে 82,435। দেখিছা চেঞ্জ কিমান হৈছে? নেক্সট আহিলে চ' 1 মাৰ্কছৰ কাৰণে কিমান ৰেংক 888 আৰু 907, অলপমান ডিফাৰেঞ্চ। OBCত যদি তুমি চোৱা মাৰ্কছ আছিল 396, কিন্তু যদিও OBC 396 গৈছে, মই ভাবোঁ তাতে টাই আহোম, কোচ ৰাজবংশী আৰু TCL X আৰু এনেকুৱা কিবা এটা আছিলে, চ' তাত অকণমান মাৰ্কছটো অলপ আপ এণ্ড ডাউন হৈছিলে। তো মই অনলি OBCটো আনিছোঁ, তো তাত তোমাৰ ষ্টেট ৰেংক আছিলে 3012, আৰু অল ইণ্ডিয়া ৰেংক আছিলে 2,18,442। SC আছিলে 390, ষ্টেট ৰেংক আছিলে 3,183, আৰু অল ইণ্ডিয়া ৰেংক আছিল 2,29,252। ST প্লেইনছৰ মাৰ্কছ গৈছিলে 363,
লাষ্ট ৰাউণ্ডৰ কথা কৈ আছোঁ মই আৰু ইয়াৰ ষ্টেট ৰেংক আছিলে 4106 আৰু অল ইণ্ডিয়া ৰেংক আছিল 2,87,107 ST হিলছৰ গৈছিলে 304 আৰু ষ্টেট ৰেংক আছিল 6,479 আৰু অল ইণ্ডিয়া ৰেংক আছিল 4,32,591 এইটো আছিল লাষ্ট ইয়াৰ 2025ৰ ৰাউণ্ড 3 কাট অফ আৰু এইটোৰ ওপৰত বেছ কৰি আমাৰ টিম লগ লাগি আমি এনালাইজ কৰিছোঁ লাষ্ট ইয়াৰ পেপাৰ আৰু এই বছৰৰ পেপাৰ এনালাইজ কৰি আমি এটা এক্সপেক্টেড কাট অফ ৰাখিছোঁ য'ত আমি ছেফ স্ক'ৰ আৰু এটা ৰেঞ্জ ৰাখিছোঁ যিটো ৰেঞ্জত থাকিলে তুমি এবাৰ পোৱাৰ চান্সেছ আছে আৰু হয়তো তুমি কাউন্সেলিং এপ্লাই কৰিবলৈ মানে পাৰিবা সবেই পাৰিব এপ্লাই কৰিব কিন্তু তোমাৰ চান্সেছ ক'ত আছে তুমি সেইটোতো চাব লাগিব এক্সপেক্টেড কাট অফ 2026 ৰিনিটৰ যদি তুমি চোৱা আমি কৈছোঁ যে আনৰিজাৰ্ভডৰ যদি 500 প্লাছ আছে ডেট ইজ ছেফ স্ক'ৰ কিন্তু ৰেঞ্জটো আমি ৰাখিছোঁ 480 to 490 যাৰ ৰেঞ্জ থাকিব তেওঁৰো চান্স আছে আমি ৰেঞ্জটো এবাৰ এইকাৰণে ৰাখিছোঁ এবাৰ নতুনকৈ 3খন মেডিকেল কলেজ কাউন্সেলিঙত যেতিয়া আহিব তো তাত তোমাৰ সিট বাঢ়িব আৰু এই ধৰণৰ ৰেঞ্জত থকা ল'ৰা ছোৱালীসকলৰ চান্সেছ বহুত বেছি নেক্সট আহিলে EWS 495 প্লাছ ৰাখিছোঁ OBC 405 প্লাছ ৰাখিছোঁ ST 405 প্লাছ ST প্লেইনছত 380 প্লাছ ST হিলছত 330 প্লাছ মই প্ৰত্যেকৰে ৰেঞ্জটো মই তাৰ আশে পাশে ৰাখিছোঁ এৰাউণ্ড 20 এটা মন কৰিব 405 যেতিয়া ৰাখিছোঁ 405 প্লাছ তো তাত মই 390 to 400ৰ ৰেঞ্জ ৰাখিছোঁ নেক্সট যেতিয়া 405 মই SC আৰু OBC মই অলমোষ্ট একেই ৰাখিছোঁ ST প্লেইনছৰ 380 প্লাছ ছেফ স্ক'ৰ কিন্তু যদি তোমাৰ 370 পৰা 380 ভিতৰত থাকে তাৰো চান্সেছ আছে 330 প্লাছ ৰাখিছোঁ ST হিলছৰ কাৰণে কিন্তু মই 300 to 320 মই ৰেঞ্জ এটা ধৰিছোঁ কাৰণ লাষ্ট ইয়াৰ 304লৈ গৈছে আৰু এইবাৰ 3খন মেডিকেল কলেজ নতুনকৈ ইনক্লুড কৰা চান্সেছ বহুত বেছি আৰু মষ্ট প্ৰবেবলি কাম হৈ গৈছে কৰাৰ চান্সেছ আছে নেক্সট আহা তোমালোকক মই এবাৰ আনিছোঁ বহুত ষ্টুডেণ্টে নাজানে যে অসমৰ প্ৰত্যেকখন মেডিকেল কলেজত সিট কিমান আছে আৰু আমাৰ কাৰণে কিমান পাৰ্চেণ্ট ৰিজাৰ্ভ হৈ আছে এটা মন কৰিবা অসমত টোটেল লাষ্ট ইয়াৰ যেহেতু প্ৰাগজ্যোতিষ মেডিকেল কলেজ আহিছে তো লাষ্ট ইয়াৰ প্ৰাগজ্যোতিষ মেডিকেল কলেজ ইনক্লুড কৰিলে আমাৰ টোটেল মেডিকেল কলেজ গভট মেডিকেল কলেজ আছে 14খন আৰু ক'ত কিমান সিট আছে লাষ্ট ইয়াৰ অসম মেডিকেল কলেজ ডিব্ৰুগড় আৰু গুৱাহাটী মেডিকেল কলেজত 25 সিট বহাই তো টোটেল 250 আৰু 250 আছে ডিব্ৰুগড় আৰু কি কয় গুৱাহাটী মেডিকেল কলেজ বাকী শিলচৰ যোৰহাট আৰু বৰপেটাত তোমাৰ যোৰহাট মেডিকেল কলেজত নহয় শিলচৰ মেডিকেল কলেজত আছে 150 যোৰহাট মেডিকেল কলেজ বৰপেটা মেডিকেল কলেজ তেজপুৰ মেডিকেল কলেজত আছে 125 ডিফু মেডিকেল কলেজ নগাঁও মেডিকেল কলেজ আৰু যিমানখিনি মেডিকেল কলেজ আছে সবতে সিট আছে 100 টোটেল সিট হৈছে তোমাৰ 1825 ঠিক আছে এটা মন কৰিবা এই যে 1825 আছে সেইটো আমাৰ বাবে নহয় 1825ৰ পৰা 15% অল ইণ্ডিয়া কোটাৰ কাৰণে যাব আৰু 1825ৰ 1500 যদি তুমি চোৱা অল ইণ্ডিয়া কোটাত যায় 273 আৰু তাৰে আৰু চেন্ট্ৰেল পলত যায় 6 সিট ভুটান গভৰ্ণমেণ্টৰ কাৰণে যায় 5 সিট আৰু নাগালেণ্ডৰ কাৰণে যায় 2 সিট আৰু মেঘালয়ৰ কাৰণে যায় 10 সিট আৰু টোটেল হৈ যায় 296 কিন্তু লাষ্ট ইয়াৰ আৰু এখন মেডিকেল কলেজ আহিছিলে সেইখন হৈছে ESIC বেলতলা এইখনত তোমাৰ টোটেল সিট আছিলে 50 কিন্তু তাতে তোমাৰ যেহেতু ESIC এমপ্লয়িৰ কাৰণে ৰিজাৰ্ভ থাকে তো তাৰে 25টা সিট ESIC এমপ্লয়ি আণ্ডাৰ আহে আৰু অল ইণ্ডিয়া কোটাত আহে 8 সিট আৰু ষ্টেট কোটাত আহে 17 সিট আৰু মই এই 17 সিট মই ইনক্লুড কৰিছিলোঁ 825ত আৰু তাৰ পৰা মই এই যিমানখিনি আছিলে ডিডাক্ট কৰিছিলোঁ মই 296 মই ডিডাক্ট কৰি মই টোটেল পাইছিলোঁ 1546 আৰু তোমালোকৰ টোটেল সিট আছে 1546 আৰু যদি তোমাৰ 1546 আৰু যদি তোমাৰ মেডিকেল কলেজ নতুনকৈ 3খন আহে আৰু তোমাৰ 255 সিট এড হ'ব আৰু এৰাউণ্ড তোমাৰ এৰাউণ্ড 1800 প্লাছ সিট তোমালোকে কাউন্সেলিঙত এপ্লাই কৰিব পাৰিবা এটা মন কৰিবা 1800 সিট আছে 1800 আহাৰ চান্সেছ আছে কিন্তু 1500 যেটো 46 আছে এই 1546ৰ সিট এলটমেণ্টবোৰ ৰিজাৰ্ভেশ্যন ওয়াইজ কেনেকুৱা হয় আনৰিজাৰ্ভত তোমাৰ 698টা সিট থাকে ST প্লেইনছত থাকে 154 SC থাকে 108 ST হিলছত 77 সিট OBC থাকে 27% য'ত তোমাৰ 417 সিট আছে
যিহেতু তোমাৰ EWS লাষ্ট ইয়াৰ 10% আছিল তাক ৰিডিউস কৰি পেলাই তোমাৰ কিমান কৰা হৈছে 6% কৰা হৈছে সো 6% তোমাৰ হয় 92 টা সিট ঠিক আছে সো এই ৰিজাৰ্ভেশনটো তোমাৰ বহুত মেটাৰ কৰে বিকজ তোমাৰ হাতত কিমান সিট আছে আৰু বহুত ষ্টুডেন্ট কি হয় যেতিয়া তোমালোকৰ অল ইন্ডিয়াৰ লিষ্ট আহে আৰু আফটাৰ 20 to 25 ডেজ তোমাৰ ষ্টেট লিষ্ট আহে তো তোমালোকে সেই লিষ্টখন মিলাই বহুতে চাব বিচাৰে যে আমাৰ হাতত সিট কিমান আছে কিমান সিট অলৰেডি এলট হৈ গল আৰু কিমান সিট বাকি ৰৈ গৈছে ৰাউন্ড 2 ৰাউন্ড 3 কাৰণে আমি পাৰিম নে নাই হেবু কাৰণে তোমালোকক এই নাম্বাৰ অফ সিট তো খুবেই ইম্পৰ্টেন্ট হয় এটা নেক্সট আহিলে আৰু কেটামান সেকেন্ডাৰী ৰিজাৰ্ভেশন আছে স্পেশালি তোমাৰ 15 টা সিট ex servicemenor 9 সিট freedom fighter 2 সিট extremist violenceor 2টা martyrsor 2টা sportsor এটা এই যিমান কেটা সিট আছে এই সিট কেটা তোমাৰ এই ৰিজাৰ্ভেশনতে ইনক্লুড হৈ যায় এটা মন কৰিবা এই যিমানখিনি সিট আছে তোমালোকে এই সিটখিনিৰ ভিতৰতেই তোমালোকে কাউন্সেলিং এপ্লাই কৰিব লাগিব কিন্তু এটা কথা মনত ৰাখিবা ৰিনি 2026 ৰ ডিসাইডিং ফ্যাক্টৰ হৈছে ফিজিক্স আৰু যদি তোমাৰ ফিজিক্স ভাল হৈছে তো তোমাৰ পোৱাৰ চান্সেস বহুত বেছি আৰু আমি নেক্সট ভিডিওটো তোমালোকৰ কাৰণে নিটত মানে কাউন্সেলিংৰ কাৰণে কি ডকুমেন্টস লাগে আৰু কেনেকৈ কি কৰিব লাগিব তাৰ এটা প্ৰসেছৰ ওপৰত এটা আমি সবিশেষ ভিডিও লৈ আহিম এতিয়ালৈকে তোমালোকে আমাৰ ভিডিওবোৰ চাই থাকিবা আৰ্গন কোচিংৰ ইউটিউব চেনেলত সবিশেষ পাই থাকিবা আৰু তেতিয়ালৈকে তোমালোকক বাই